Hey everyone, মোৰ নাম মোহিত ৰাভা. So welcome you all to today's new execution video. So আজিৰ date হৈছে 8 January 2024 আৰু first trading session of the week. তো আজি কি হৈছে যে মাৰ্কেটত প্ৰিভিয়াছ ট্ৰেডিং ছেশ্যনত আমি ইয়াতে এটা প্ৰফিট বুক কৰিলোঁ আৰু আজিৰ ট্ৰেডিং ছেশ্যনটোত যোনটো প্ৰিভিয়াছ ট্ৰেডিং ছেশ্যনত কি হৈছিলে যে ইয়াতে ডেট চাব পাৰে 5 জানুৱাৰীত মাৰ্কেট ইয়াতে এটা এইখিনিত পেনিক বাইং এটা আহিছে মাৰ্কেটত এইখিনিত এটা পেনিক বাইং আহিছে আমি চবে জানো যে এটা চেলিং চাইড যোনটো হয় মানে মাৰ্কেট যদি চেলিং চাইডে পৰে এটা বহুত ডাঙৰ ডাঙৰ কেণ্ডেলত পৰে আৰু বাইং চাইড যোনটো এইটো নৰ্মেল বাইং চাইড এই এনেকে কৰি কেনে নৰ্মেল এটা বাইং আহে বাইং ইয়াতে চাব পাৰি ইয়াৰ পৰা এনেকা লাহে লাহে ইয়াতে আৰু চাব পাৰি এইবিলাক চব নৰ্মেল বাইং সদায় এনেকেই যায় আৰু চেলিং আহিলে এনেকা ডাঙৰ ডাঙৰ কৰি কেনে পৰে এইটো এটা নৰ্মেল হৈ যায় নৰ্মেল চিনেৰিঅ এটা হৈ যায় ঠিক আছে কিন্তু যেতিয়া বাইং এটা বহুত ডাঙৰ ডাঙৰ কৰি কেনে এনেকা পেনিক বাইং আহিব তো ইয়াৰ পিছত এটা ৰিজন থাকে যে মাৰ্কেটত বায়াৰ্ছ ষ্ট্ৰং আছে তো আজিৰ দিনত কি আছিলে যে আমি এটা চাইছিলো যে যদি চেলিং পৰাৰ পিছত মাৰ্কেট আজি অপেন হৈ কিনে চেলিং যোৱাৰ পিছত ইয়াতে এটা ছাপৰ্ট বনাই কেনে যদি মাৰ্কেট আজি ওপৰৰ পিনে যায় ভাল এটা আমাৰ ছেটআপৰ একৰ্ডিঙত যদি ছেটআপ আমাৰ বনে তেতিয়ানে আমি ইয়াতে এন্ট্ৰি এক্সিকিউট কৰিম কিন্তু আজি কি হৈছে যে ইয়াতে ছেটআপটো আমাৰ বনাই নাই ছেটআপটো নবনিলে তো যোনে যোনে এগ্ৰেছিভ এন্ট্ৰি ইয়াতে বা ফাৰ্ষ্ট কেণ্ডেলত লৈছে সিহঁতক ক'ব পাৰি যে সিহঁতৰ আজি লছ বুক হ'ব পাৰে কিন্তু মই কনফাৰ্মেশ্যনত যাওঁ মই কনফাৰ্মেশ্যন ট্ৰেডিঙত কিবা কৰোঁ তো এতিয়ালৈকে আমাৰ চাব পাৰে তো ইয়াতে কি হৈছে যে মানে যদি মই এতিয়ালৈকে ট্ৰেড পোৱা নাই কনফাৰ্মেশ্যনত ট্ৰেডিঙত মই ট্ৰেড কৰোঁ সেইকাৰণে মই কিবা ইয়াতে এণ্ট্ৰি হোৱা নাই মোৰ তো এতিয়া কি হৈছে যে এতিয়া মাৰ্কেট ডাউন চাইডে আছে তো ডাউন চাইড এটা পাৰফেক্ট এণ্ট্ৰি বনিব যদি মাৰ্কেট কাৰণ ইয়াতে যোনে যোনে বায়াৰ চেণ্টাৰ হৈছে ইয়াতে এটা পেনিক চেলিঙো আহিব পাৰে তো ইয়াতে কি হৈছে ইয়াতো আমি কনফাৰ্মেশ্যনতে যাম ইয়াতে কি হ'ব লাগিব মাৰ্কেট বেগ গৈ কেনে অকণমান ছাষ্টেইন কৰি হোল্ড কৰি পৰিব তেতিয়া আমি ট্ৰেড ল'ম তেতিয়া ইয়াতে এটা পূৰা কনফাৰ্মেশ্যনত ট্ৰেডটো ল'ম তো চাওঁ কি হয় যদি এনেকৈ কৰি ফৰ্মেশ্যনটো বনে তো ইয়াতে আমি এণ্ট্ৰি লৈ ল'ম এইখিনি জেগাত আমি এণ্ট্ৰি লৈ ল'ম চাওঁ কি হয় তো এজ এক্সপেক্টেড আপোনালোকে চাব পাৰে যে ইয়াতে এটা মাৰ্কেটটো পৰিলে পেনিক চেলিং ইয়াতে এটা আহিলে ইয়াতে এটা ছাফিচিয়েণ্ট টাৰ্গেট দিলে মাৰ্কেট মই ইয়াতে 70 পইণ্টৰ 76 78 তো ইয়াতে মাৰ্কেট ইয়াতে পৰিলে মই ইয়াতে কৈছিলোঁ যে যদি মোৰ ছেটআপটো বনাই নাছিলে তো সেইকাৰণে মই ইয়াতে ট্ৰেডটো নল'লোঁ তো যদি ইয়াতে মাৰ্কেট যদি হোল্ড কৰি কেনে পৰি লয় তো ইয়াতে আমি ট্ৰেডটো ল'লোঁ কিন্তু ছেটআপ ফাৰ্ষ্ট ডিচিপ্লিন মেইনটেইন কৰিব লাগে তো যদি ছেটআপ বনা নাই আৰু ইয়াতে আপোনালোকে এটা চাব যে যদি সদায় যদি এনেকৈ এটা কেণ্ডেলত যদি আপোনালোকে শ্বৰ্ট কৰে আপোনালোকৰ ইয়াতে এল মেক্সিমাম ডেজ হ'ব তো এইকাৰণে এটা হোল্ড কৰি কেনে যেতিয়া মাৰ্কেট এটা হোল্ড লয় মাৰ্কেট যেতিয়া এনেকুৱা হোল্ড কৰিব লাহে লাহে কৰি হোল্ড কৰিব তেতিয়াহে ইয়াতে ছাপৰ্ট ব্ৰেকত এণ্ট্ৰি ল'ব লাগে এই ছাপৰ্টটো ব্ৰেক নকৰা কৰি যদি হোল্ড কৰি লয় তেতিয়াহ'লে আমি ইয়াতে এটা ডাউন চাইড এটা মোৰ ট্ৰেড বনিলে কিন্তু ইয়াতে ডাইৰেক্ট মাৰ্কেট ওপৰৰ পৰা ডাইৰেক্ট তললৈকে পৰিলে ইয়াতে এটাও গ্ৰীণ কেণ্ডেল মাজত বনা নাই ছাপৰ্ট ব্ৰেক কৰাৰ পিছত এই গ্ৰীণ কেণ্ডেলটো বনিলে কিন্তু ইয়াতে ট্ৰেড পোৱা নাই আমি আজি তো ইয়াতে চাব পাৰে যে মই টেলিগ্ৰামত চাব পাৰে মই ইয়াতে দিছিলোঁ যে টাইম চাব পাৰে ইয়াতে 10:07 মই ইয়াতে দিছিলোঁ যে अगर ऐसा पैटर्न बनाकर ऊपर गया तो बुलिश साइड एक्सपेक्टेड होगा এইটো মৰ্ণিঙত যোনটো মৰ্ণিঙত আছিলে সেইটো যদি মাৰ্কেট যদি এইটো পেটাৰ্ণটো বনাই কেনে যায় তেতিয়াহে আমাৰ ওপৰৰ বাইং চাইডত এটা ট্ৰেড এক্সিকিউট কৰিম ওপৰৰ চাইডত এটা এক্সিকিউট কৰিম ট্ৰেড কিন্তু ইয়াতে আপোনালোকে চাব পাৰে এঞ্জেল 1ত যাই কেনে টাৰ্মিনেলত যাই কেনে ইয়াতে চাব পাৰে যে মাৰ্কেটে ইয়াতে এইটো পেটাৰ্ণটো বনোৱাই নাই মই এইখিনি মানত ইয়াতে শ্বেয়াৰ কৰিছিলোঁ মাৰ্কেট যদি এনেকুৱা কৰি কেনে যায় তেতিয়াহে আমি ওপৰৰ চাইডত ট্ৰেড ল'ম কিন্তু মাৰ্কেটটো এনেকুৱা ডাইৰেক্ট যোৱা নাই মাৰ্কেট ইয়াতে কি কৰিলে ৰেজিষ্টেঞ্চ ব্ৰেক কৰি এই ৰেজিষ্টেঞ্চটো ব্ৰেক কৰি কেনে হোৱাইট
মাৰ্কেট এই ৰেজিষ্টেঞ্চটো ব্ৰেক কৰি কেনে আকৌ মাৰ্কেট কি কৰিলে এনেকে কৰি কেনে এনেকে কৰি কেনে গুচি গ'লে ডাইৰেক্ট আমাৰ যোনটো মই পেটাৰ্ণটো দিছিলোঁ টেলিগ্ৰাম চেনেলত সেইটোতে পেটাৰ্ণটো বনা নাই এইটো বনা নাছিলে তো ইয়াতে আমাৰ